নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ যি ভাৰতৰ ভূগোল আছে তাৰ আমাৰ ভাৰতবৰ্ষই কোনটো দেশৰ লগত সীমা ভাগ বতৰা কৰে এইটোৰ বিষয়ে আজি আলোচনা কৰা হ'ব। এইবিলাক কুৱেশ্যন সকলো পৰীক্ষাত আহি থকা দেখা গৈছে, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব। আৰু ভাৰতবৰ্ষই কি কৰে, সৰ্বমুঠ 7খন দেশৰ লগত স্থল সীমা ভাগ বতৰা কৰে। 7টা দেশৰ লগত, এই 7খন দেশৰ ভিতৰত বাংলাদেশৰ লগত বাংলাদেশৰ লগত কি কৰে, সকলোতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে। এই বাউণ্ডাৰীটো কিমান হ'ব? 4096 কিলোমিটাৰ। সেই 7খনৰ ভিতৰত কি কৰে, বাংলাদেশৰ লগত আমাৰ ভাৰতবৰ্ষই সকলোতকৈ দীঘল সীমা ভাগ বতৰা কৰে। সেইটো কিমান? 4096। আৰু আটাইতকৈ সৰু কাৰ লগত কৰে? আফগানিস্তানৰ লগত। আফগানৰ লগত কিমান কৰে? 106 কিলোমিটাৰ। এইটো আটাইতকৈ সৰু, স্মল, এইটো লাৰ্জেষ্ট। সেই 7খন দেশে কি কৰে, আমাৰ ভাৰতবৰ্ষৰ 16টা ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত সীমা আছে। সেই 2টা কি কেন্দ্ৰীয় শাসিত অঞ্চল? এটা হৈছে জম্মু কাশ্মীৰ আৰু এটা হৈছে লাডাখ। আৰু টোটেল কিমান সীমা ভাগ বতৰা কৰে? 15,106 কিলোমিটাৰ। এইখিনি কি কৰে, সেই 7খন দেশে ভাগ বতৰা কৰে। ইয়াৰ পিছত যদি আমি চাওঁ কি দেশে ভাগ বতৰা কৰে, প্ৰথমে আমি কি চাম? বাংলাদেশে কিমান কৰে? আমি ক'লোঁ 4096 কিলোমিটাৰ। এইটো হৈছে কি লংগেষ্ট লেণ্ড ফ্ৰণ্টিয়াৰ। কি এতিয়া ৰাজ্য শ্বেয়াৰ কৰে বাংলাদেশৰ লগত আমাৰ ভাৰতবৰ্ষৰ? এক নম্বৰ কি আছে? ৱেষ্ট বেংগল, মেঘালয়া, ত্ৰিপুৰা, মিজোৰাম, আছাম। এই অসমে কি কৰে, আৰু অসমে সেই বাংলাদেশক 3টা ছাইডৰ পৰা টাচ কৰি থাকে। আছাম, টাচড ফ্ৰম 3 সাইড। সেই অসমে কি কৰে, বাংলাদেশক 3টা ফালৰ পৰা স্পৰ্শ কৰে। আৰু এটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট চাবা, ইয়াৰ পিছত কি আছে? চাইনা বৰ্ডাৰ। চাইনাৰ লগত কিমান কৰে? 3488 কিলোমিটাৰ। এইটো কি হিমালয়ান ছেক্টৰ। ইয়াত কি আছে? হিমালয়া হিল আছে। ইয়াত কি কৰে আমাৰ ৰাজ্যবিলাক? এক নম্বৰত কি আছে? লাডাখ, হিমাচল প্ৰদেশ, HP হিমাচল প্ৰদেশ, উত্তৰাখণ্ড UK, আৰু কি আছে? ছিকিম, আৰু এটা কি আছে? অৰুণাচল প্ৰদেশ, AP। এইকেইটাৰ লগত কি কৰে চাইনাই আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে। এইটো কি? এটা UT, ইউনিয়ন টেৰিটৰী, কেন্দ্ৰীয় শাসিত অঞ্চল। আৰু ইয়াত কোনে কি দিয়ে আমাৰ কাৰণে সুৰক্ষা দিয়ে বৰ্ডাৰত? ITBP, ইণ্ডো তিব্বতীয়ান বৰ্ডাৰ পুলিচ। ইহঁতে কি কৰে? আমাৰ সীমান্ত সুৰক্ষা দিয়ে। এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে। ইয়াৰ পিছত যদি আমি চাওঁ কি আছে? পাকিস্তানে কি কৰে আমাৰ লগত? কাৰ লগত সীমা ভাগ বতৰা কৰে সেইটো চাম। পাকিস্তানে ভাৰতৰ লগত কিমান কিলোমিটাৰ কৰে? 3323 কিলোমিটাৰ শ্বেয়াৰ কৰে। এতিয়া কোনটো ৰাজ্য কৰে? কি আছে? গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, জম্মু কাশ্মীৰ, আৰু কি আছে? লাডাখ। এই 2টা কি? UT, কেন্দ্ৰীয় শাসিত অঞ্চল। জম্মু কাশ্মীৰ আৰু লাডাখ হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। ৰেড ক্লিফ লাইন, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ৰানিং থ্ৰু গুজৰাট, ৰাজস্থান এণ্ড পাঞ্জাৱ। এইখনক কি কয়? ৰেড ক্লিফ। আমি আগতে এইটো পাইছোঁ। পাকিস্তানৰ লগত কি হয় আমাৰ লাইনটো? কি কয়? ৰেড ক্লিফ লাইন অফ কণ্ট্ৰল, LOC। ইয়াৰ শ্বৰ্ট ফৰ্ম কি? LOC, মিলিটাৰী লাইন ডিভাইডিং জম্মু কাশ্মীৰ, ফৰ্মেলাইজ ফ্লয়িং দ্য 1972 চিমলা এগ্ৰিমেণ্ট। এইটো LOC কেতিয়া হৈছে? চিমলা এগ্ৰিমেণ্ট 1972 এক্ট, চিমলা এগ্ৰিমেণ্ট। তেতিয়া কি হৈছে আমাৰ? LOC, লাইন অফ কণ্ট্ৰল। ইয়াৰ পিছত এইটো ইম্পৰ্টেণ্ট, চাৰ ক্ৰিক কি? চাৰ ক্ৰিক হৈছে এটা কাছ নিয়াৰ বে অফ
কাজ। এইটো কি ইয়াত এইটো বহুতো ফেমাছ কিহৰ বাবে নেচাৰেল গেছ নেচাৰেল ৰিচৰ্চেছ নেচাৰেল গেছ এনজি ক্ৰুড অইল আৰু কি এটা আছে ফিছ এই ফিছৰ কাৰণে মাছৰ কাৰণে এইটো বিখ্যাত। এই কাছৰ ওচৰত কি আছে এটা নদী সেইটো নদীৰ নাম কি বানগানা ৰিভাৰ এইটো কেএম কিমান হ'ব 240 কেএম বানগানা ৰিভাৰ। ইয়াৰ পাছত কি আছে অপেন বৰ্ডাৰ নেপাল আৰু ভূটানৰ লগত। নেপালে কাৰ লগত শ্বেয়াৰ কৰে নেপালে কি কৰে 1751 কিলোমিটাৰ শ্বেয়াৰ কৰে ভাৰতৰ লগত। উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল এণ্ড ছিকিম এইকেইটাৰ লগত কি কৰে এইকেইটা ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে। ইয়াত কোনে গাৰ্ড দিয়ে এইটো সীমান্তত SSB যিটো কি হয় সশস্ত্ৰ সীমা বল SSB কি কৰে আমাক সীমান্তত সুৰক্ষা দিয়ে। আৰু ভূটান বৰ্ডাৰত কি আছে আসাম ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ ছিকিম এইকেইটাৰ লগত ভূটানে কি কৰে ভাগ বতৰা কৰে। ইয়াৰ পিছত আছে কি ম্যানমাৰ বৰ্ডাৰ ম্যানমাৰে কাৰ লগত কৰে সীমা ভাগ বতৰা অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম এইকেইটাৰ লগত কি কৰে ভাগ বতৰা কৰে। এইটো সীমান্তত কোনে সুৰক্ষা দিয়ে আসাম ৰাইফলছে কি কৰে ইয়াত সুৰক্ষা দিয়ে।